সো ফ্ৰেণ্ডসকল মোৰ চেনেলটো যদি কোনোবাই নতুন চাইছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো বজাই দিয়ক। সো ফ্ৰেণ্ডসকল তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, অসমত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুদিনটো কি দিৱস হিচাপে পালন কৰা হয়? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু চাৰিটা অপশ্যন দি আছে, ৰাভা দিৱস, শিল্প দিৱস, শিশু দিৱস, পিতৃ দিৱস। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, শিল্পী দিৱস ৰাইট এনচাৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোক শিল্পী দিৱস হিচাপে অসমত উদযাপন কৰা হয়। তো নেক্সট প্ৰশ্ন চাওঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, তলৰ কোনটো গ্ৰহ উপংগী থাকিব? বৃহস্পতি, শনি, ইউৰেনাছ, বুধ। গতিকে ইয়াৰে ভিতৰত উপংগী থকা গ্ৰহটো হ'ব শনি, অপশ্যন নম্বৰ বি ৰাইট এনচাৰ। নেক্সট প্ৰশ্নটো দিয়া আছে, ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স হোৱা উচিত। কিমান হোৱা উচিত? 25 ইয়াৰ্ছ, 18 ইয়াৰ্ছ, 35 ইয়াৰ্ছ, 30 ইয়াৰ্ছ। গতিকে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স হ'ব লাগে 35 ইয়াৰ্ছ, অপশ্যন নম্বৰ চি ৰাইট এনচাৰ। নেক্সট প্ৰশ্নটো দিয়া আছে, বাবৰে কাক পৰাজিত কৰি দিল্লীৰ সিংহাসন অধিকাৰ কৰে? সিকান্দাৰ লোদী, বাহলুল লোদী, ইব্ৰাহিম লোদী, শ্বেৰশ্বাহ ছুৰী। গতিকে বাবৰে পৰাজিত কৰিছিলে ইব্ৰাহিম লোদীক, অপশ্যন নম্বৰ চি ৰাইট এনচাৰ। অপশ্যন নম্বৰ চি ৰাইট এনচাৰ। নেক্সট প্ৰশ্নটো দিয়া আছে, কিমান চনত বেংকসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? 1949, 1969, 1980, 1961। গতিকে বেংকসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে 1969ত, অপশ্যন নম্বৰ বি ৰাইট এনচাৰ। নেক্সট প্ৰশ্নটো দিয়া আছে, তলৰ কোনটো হহুৱা গেছ? চাইন্সৰ কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, হাইড্ৰজেন পেৰাক্সাইড, নাইট্ৰাছ অক্সাইড। গতিকে ফ্ৰেণ্ডসকল হহুৱা গেছ হ'ল নাইট্ৰাছ অক্সাইড, অপশ্যন নম্বৰ ডি ৰাইট এনচাৰ। নেক্সট প্ৰশ্নটো দি আছে, বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল কি? কাবাডী, ফুটবল, হকী, ক্ৰিকেট। গতিকে বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল হ'ল কাবাডী, অপশ্যন নম্বৰ এ ৰাইট এনচাৰ। চ' ফ্ৰেণ্ডসকল এই কুৱেশ্যনবোৰ টান আৰু উজু একেধৰণৰ মিক্স কৰি লোৱা হৈছে, কাৰণ এই কুৱেশ্যনবোৰ মই UB, AB কনষ্টেবল আৰু SI জেইলৰ অৰ্ডাৰ তিনিওটাৰ বাবে বনাইছোঁ। নেক্সট প্ৰশ্নটো দি আছে, চৌৰাৰ ঘটনা কিমান চনত হৈছিল? 1990, 1920, 1921, 1922। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 1921। নেক্সট প্ৰশ্নটো দি আছে, স্বামী বিবেকানন্দ অংশগ্ৰহণ কৰাত বিশ্ব ধৰ্মৰ প্ৰসিদ্ধ সভাখন ক'ত অনুষ্ঠিত হৈছিল? আমেৰিকা, লণ্ডন, চিকাগো, পেৰিছ। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, চিকাগো। নেক্সট প্ৰশ্নটো দি আছে, কোনে ভাৰতত শ্ৰেষ্ঠ সমাধি সজাইছিল? শ্বাহজাহান, বাবৰ, আকবৰ, অশোক। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, সকলোৱে জানে শ্বাহজাহান। নেক্সট প্ৰশ্নটো দি আছে, তলৰ কোনটো ভাৰতৰ আঞ্চলিক দল নহয়? গোৰ্খালীগ, তেলেগু দেশম, JUD আৰু চি নম্বৰ অপশ্যন যে আকালি দল। চ' ফ্ৰেণ্ডসকল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ অপশ্যন নম্বৰ ডি, JUD ৰাইট এনচাৰ। নেক্সট প্ৰশ্নটো দি আছে, ভাৰতীয় সংবিধানে নিৰ্বাচন আয়োগ গঠনৰ ব্যাখ্যা কোনটো অনুচ্ছেদত কৰিছিল? 313 নং অনুচ্ছেদত, 224 নং অনুচ্ছেদত, 326, 321। গতিকে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এই প্ৰশ্নটো ফ্ৰেণ্ডসকল। গতিকে ভাৰতীয় সংবিধান নিৰ্বাচন আয়োগৰ গঠনৰ ব্যাখ্যা আছে 324 নং অনুচ্ছেদ, অপশ্যন নম্বৰ বি ৰাইট এনচাৰ। নেক্সট প্ৰশ্নটো দি আছে,
ভাৰতৰ কোনখন ৰাজ্যত পুষ্কৰ হ্ৰদ অৱস্থিত? অৰুণাচল প্ৰদেশত, অসমত, ৰাজস্থানত, কৰ্ণাটকত। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ৰাজস্থান ৰাইট এনচাৰ। নেক্সট প্ৰশ্নটো দি আছে, সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন ফ্ৰেণ্ডসকল। প্ৰেম অমৃত নদী, ৰং বং তেৰাং, ধন্য নৰ্তনু ফাল, চিহ্ন যাত্ৰা। গতিকে ফ্ৰেণ্ডসকল ইয়াৰ ৰাইট এনচাৰটো অপশ্যন নম্বৰ এ, প্ৰেম অমৃতৰ নদী মাধৱদেৱৰ বিষয়ে লিখিছিলে, আৰু ধন্য নতুন ফাল এইটো লিখিছিলে শংকৰদেৱৰ বিষয়ে সৈয়দ আব্দুল মালিকে লিখিছিলে। নেক্সট প্ৰশ্নটো দি আছে, আসাম বিলাসিনী সংবাদপত্ৰখন কিমান চনত প্ৰকাশ হৈছিল? 1865, 1871, 1877, 1889। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 1871। ৰাইট এনচাৰ হ'ব 1871। নেক্সট প্ৰশ্নটো দি আছে, নৰৱেৰ মুদ্ৰা কি? বহুত ইম্পৰ্টেণ্ট হয়। নেইবা, ক্ৰন, বাইট, লিঅ'। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ক্ৰন। নেক্সট প্ৰশ্নটো দি আছে, ষ্টেথিস্কোপ কোনে আৱিষ্কাৰ কৰিছিল? কাৰ্ল ভন চাৰওন, জেমছ ৱাট, ৰেনি লেনেক, ইজি উট্টিছ। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ৰেনি লেনেক। নেক্সট প্ৰশ্নটো দি আছে, শীতল যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? ভাৰত পাকিস্তান, আমেৰিকা ৰাছিয়া, ইংলেণ্ড ফ্ৰান্স, উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, আমেৰিকা আৰু ৰাছিয়াৰ মাজত হৈছিলে। নেক্সট প্ৰশ্নটো দি আছে, ইটালীৰ ৰাজধানী চহৰ কি? মিলান, ফ্লৰেন্স, কাৰাৰা, ৰম। ফ্ৰেণ্ডসকল ইটালীৰ ৰাজধানী হ'ল ৰম। অপশ্যন নম্বৰ ডি ৰাইট এনচাৰ। নেক্সট প্ৰশ্নটো দি আছে, বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মন্ট্ৰিল, চিটল, জেনেভা, দ্য হেগ। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, জেনেভা ৰাইট এনচাৰ। চ' ফ্ৰেণ্ডসকল আজিৰ 20টা কুৱেশ্যন শেষ হৈ গ'ল। ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰিব, ৰিপ্লাই নিশ্চয় দিম। আৰু ফ্ৰেণ্ডছ